খবৰে সেইখন ওচৰতে আছে আমাৰ ভূটান পাহাৰখন মানে মোবাইলটো বেয়া হৈছিল নিউ ইয়াৰ বুলি কি ক'বা হেপী নিউ ইয়াৰ বুলি কৈ দিয়া একবাৰ হেপী নিউ ইয়াৰ আৰু আজি নতুন বছৰ বুলি কি ক'বা নতুন বছৰৰ শুভেচ্ছা আমি খোৱাৰ পিছত এনেকৈ মানে ইয়াত থৈ নাযাওঁ আৰু ইয়ে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে মোৰ একেবাৰে ভাল আৰু আপোনালোকৰ কেনেকুৱা কমেণ্ট কৰি জনাব নাপাহৰিব নতুন বছৰৰ শুভেচ্ছা জনাই সকলোকে আৰু বৰ্তমান ভিডিঅ'টো কণ্টিনিউ কৰিব যাইছোঁ ভিডিঅ'টো একেবাৰে শেষ হৈ যাব কাৰণ আমি এটা সৰু পিকনিক খাবৰ চেষ্টা কৰিম পথাৰত গৈ কিনে তো বলক ভিডিঅ'টো আৰম্ভ আৰু এটা সুখৰ খবৰ যে মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো আপোনালোকে সোনকালে কৰি দিয়ক তো ভিডিঅ'টো চাওক আৰু ইফালে ভণ্টিহঁতে পূৰা ৰেডি কৰি আছে একদম নিউ ইয়াৰ বুলি কি কবি তো সকলোকে হেপী নিউ ইয়াৰ আৰু লগতে আমাৰ ভিডিঅ'টো চাই থাকিব সকলোৱে কণ্টিনিউ কৰি থাকিব যিহেতু বছৰৰ শেষটো দিন 31 ডিচেম্বৰ আৰু ভিডিঅ'টো আপোনালোকে চাই আছে 1 জানুৱাৰীত তো সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ ষ্টেচনৰ পৰা লৈছোঁ একদম ইনাবিলাক পথাৰৰ ফালে ডাইৰেক্ট তাত পিকনিক প্লেছত গাইজ পূৰা একদম পথাৰত লৈছোঁ এইখিনিকে পূৰা চাওক লৈছোঁ আৰু আগফালে আছে ভণ্টিহঁতে পথাৰৰ মাজতে কিবা এটা খানা খাই দিম আৰু হেপী নিউ ইয়াৰ বুলি জানুৱাৰী কিবা সৰু সুৰাকৈ তাৰ মিনি পিকনিক তো ভিডিঅ'টো সকলোৱে চাই থাকিব দিয়ক আমি এতিয়া বৰ্তমান পথাৰত আহিছোঁ আৰু এনেকৈ ৰ'দৰ কাৰণে কিছুমান কলা আহিব ঘৰতে আৰু গাইজ পূৰা ইফালে পূৰা একদম ৰেডি কৰি থকা হৈছে চাওক আৰু ষ্টেণ্ড ৰেডি কৰি লওঁ ভিডিঅ'টো কৰাৰ কাৰণে যিহেতু এটা ৰিলো আহিছে ইনষ্টাগ্ৰামত সেই ৰিলটো চাই ল'ব আপোনালোকে আৰু ষ্টেণ্ড ঠিক কৰি লওঁ আৰু এইবিলাক চব সাজু কৰি আছে ভণ্টিহঁতে আৰু এইটো ফ্ৰেণ্ড ৰনিলজি তো দেখাই দিছোঁ সিহঁতক এনে চব ৰেডি কৰিছে ভণ্টি চাই দি ইফালে হাই কওঁ হেপী নিউ ইয়াৰ হেল্ল' জি দেই পূৰা একদম সিহঁতে এইখিনি ৰেডি কৰি লওক তাৰপিছত মই এইখিনি ঠিক কৰি ল'ম ষ্টেণ্ডখিনি তো গাইজ চাওক এইবিলাক চব ভণ্টি ইয়াতে কুটি আছে কমলা টেঙা এনেকৈ আৰু ইফালে লিজাই মানে এইখিনি চব ৰেডি কৰিছে এইফালে চব আৰু নাস্তা চাস্তাবিলাক এনেকৈ আছে আৰু এইটো হ'ল লালমোহন এই ভণ্টিৰ পৰা ৰেডি কৰিছে এইটো মিনি পিকনিক এটা খাই দিম দিয়ক আৰু নিউ ইয়াৰ বুলি আৰু গাইজ এইখিনি সময়তে আমাৰ আহি পালে বৰ্দিতা এইটো বৰ্দিতা নিউ ইয়াৰ বুলি কি ক'বা হেপী নিউ ইয়াৰ বুলি কৈ দিয়া একবাৰ হেপী নিউ ইয়াৰ আৰু আজি নতুন বছৰৰ বুলি কি ক'বা নতুন বছৰৰ শুভেচ্ছা শুভেচ্ছা থাকিল অসমবাসী আৰু কিবা অলপ খাইছ না নাই জকৰা ভাত খাইছোঁ নতুন বছৰ বুলি তো গাইজ এইখিনি চব ৰেডি কৰি থৈ দিয়া হৈছে আমি সোনকালে খাব লাগে এতিয়া টাইম বৰ্তমান হ'ল 12:23 আৰু আমাৰ কেইটাত বা খোৱা হয় এইখিনি কম বস্তুটো কিমান সময় লাগিছে আৰু বেছি হ'লে কিমান লাগিব তো চাই ৰাখক ভিডিঅ'টো আপোনালোকে চাব পাৰে সেইখন ওচৰতে আছে আমাৰ ভূটান পাহাৰখন আছে এইখন যিহেতু অলপ মেঘ দি আছে তাৰ কাৰণে শ্ব' নহয় ইমান এটা মানে ইয়াৰ পৰা দেখি পায় আৰু এইখন ভূটান পাহাৰখন বেছি দূৰ নাই আমাৰ পৰা 17 কিলোমিটাৰ তো গাইজ আমি কোনদিনা যাম আৰু তাত যাই কিনে তাতে পিকনিক কৰিম ইয়াৰ নেক্সট বছৰ মানে এই দুদিনৰ ভিতৰত যাই আছোঁ তাত যাম যাই কিনে পিকনিক খাম তাতে তো গাইজ আপোনালোকে দেখিব পাৰিছে আমি ইয়াতে পথাৰত বঢ়িয়াকৈ এইখিনি কৰি লৈছোঁ আৰু মিনি পিকনিক এটা খাব লৈছোঁ ইফালে আছে ভণ্টি ইফালে ভণ্টি আছে আৰু কেমেৰামেন আছে লিজা বৈশ্য আপোনালোকে মানে গোটেইকেইটা ইনষ্টাগ্ৰাম আইডিৰ তলত দি দিম ডিছক্ৰিপশ্যনত সকলোকে ফ'ল' কৰি থ'ব আৰু ভিডিঅ'বিলাক চাব ইয়াৰ ৰিলটো চাব ধুনীয়া এটা ৰিল বনাইছোঁ তো গতিকে চাই ৰাখক ভিডিঅ'টো গাইজ বৰ্তমান আমি খাওয়াত ব্যস্ত এতিয়া বৰ্তমান একো খবৰ নাই এইফালে পৰা ৰেডি একদম খোৱাৰ কাৰণে লালমোহন আছে খাই লওঁ দিয়ক অলপ অলপ আৰু আমার কাকা মেরামে হয়েছে অকমান খাইটো কাৰণে মাথান দি আছে আহিবলৈ একবাৰ হেপী নিউ ইয়াৰ আমি খোৱাৰ পিছত এনেকৈ মানে ইয়াত থৈ নাযাওঁ আৰু প্লাষ্টিকটো কৰিছে মনো প্লাষ্টিকটো এইটো প্লাষ্টিকত সোমাই কিনে ঘৰত লৈ যাম আৰু বঢ়িয়াকৈ এইখিনি যিহেতু আমি এনেকৈ এই কৰাটো বেয়া কথা সোমাই দিয়া এইখিনি তাৰপৰা খাই কিনে হাঁহি আছে একদম আৰু তো গাইজ বৰ্তমান হৈ গ'ল 12:50 আৰু আমি এটা মিনি পিকনিক খাই গ'লোঁ ভিডিঅ'টো শ্বৰ্ট হৈ গ'ল বেছি বেয়া নাপাব নিউ ইয়াৰ বুলি আপোনালোক সকলোকে কিবা এটা সৰু হ'লেও দিব বিচাৰিছোঁ আৰু আপোনালোকে যাতে দিনবোৰ ভালে কুশলে যায় তাৰ আশা কৰিলোঁ আৰু বছৰটো ভাল হয় আপোনালোকৰ সকলোৰে ভাল হওক তো সেইটো কামনা কৰিলোঁ আৰু আমাৰ যাতে ভাল চলে এই বছৰটো কেনেকুৱা হ'ল ভিডিঅ'টো গম পাই আছে সকলোখিনি মানে মোবাইলটো বেয়া হৈছিল আৰু এই 2025 এটা নতুন মোবাইল ল'বৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ ভাল কোৱালিটি দিবৰ কাৰণে চেষ্টা কৰিম তো বৰ্তমান আমাৰ পিকনিকটো শেষ হ'ল বৰ্তমান ইহঁতে এনেকৈ লৈ আছে আৰু এইবিলাক বস্তুখিনি এতিয়া ঘৰৰ ফালে যাব লাগে শেষৰ ৰিলৰ মানে শেষৰ পাৰ্টটো ভিডিঅ'টো কৰোঁ তো আজিলৈ বাই বাই টেক কেয়াৰ এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাই বাই